চাওক আজি জৰুৰীভাৱে এই সংবাদমেলটো মই আপোনালোকক আয়োজন কৰি আমন্ত্ৰণ জনাইছোঁ। যোৱা ৰাতি মই খাৰুপেটীয়াৰ পৰা আহিছোঁ। যোৱা 23 তাৰিখৰ ঘটনাৰ দিনাখনৰ পৰাই মই খাৰুপেটীয়াত অহৰহভাৱে আছোঁ। 20 তাৰিখেও 21 তাৰিখেও মই খাৰুপেটীয়াত গৈছোঁ। গতিকে অহৰহভাৱে আমি জিলা প্ৰশাসনৰ লগত খাৰুপেটীয়াত গৈ বিভিন্ন সহায় সহযোগিতা ৰাইজৰ আৰু যাতে শান্তিপূৰ্ণভাৱে কামখিনি হয় আৰু সকলো উচ্ছেদিত মানুহে যাতে পুনৰ সংস্থাপন পায় তাৰ কাৰণে আমি অহৰহভাৱে জিলা প্ৰশাসনৰ লগত আমি আলাপ আলোচনাৰ জৰিয়তে কামখিনি কৰি আহিছিলোঁ। যাৰ পৰিপ্ৰেক্ষিতত যোৱা 21 তাৰিখে মই খাৰুপেটীয়াত গৈ উচ্ছেদ হোৱা পৰিয়ালসকলক সাক্ষাৎ কৰিছোঁ। আহি পেলাই আমি জিলা উপায়ুক্ত আৰক্ষী অধীক্ষকৰ লগত কথা পাতিছোঁ, বৈঠক কৰিছোঁ আৰু সেই মানুহখিনি কি অভাৱ অভিযোগ আছিলে সেই অভাৱ অভিযোগখিনি পূৰণ কৰাৰ কাৰণে আমি জিলা উপায়ুক্তক দাবী উত্থাপন কৰিছিলোঁ আৰু সেই মৰ্মে কিছু দাবীও তেখেতসকলে পূৰণো কৰিছে আৰু সেই উচ্ছেদিত পৰিয়ালসকলক খোৱা পানীৰ পৰা আদি কৰি কিছু ব্যৱস্থা কৰিব বুলি আশ্বাস দিছে। গতিকে তেনেকুৱা ধৰণে আমি কাম কাজবিলাক কৰি আছোঁ। যোৱা 23 তাৰিখে যিটো ঘটনা সংঘটিত হৈছে উচ্ছেদৰ ঘটনা, যিহেতু 800 পৰিয়াল আগতে উচ্ছেদিত হ'ল আৰু ইয়াত 246 ঘৰ পৰিয়ালক নটিচ দিয়া হৈছিলে আৰু এই 246 ঘৰ পৰিয়ালক নটিচ দিয়াৰ সময়ত কিন্তু আগৰখিনিত কিন্তু আমাৰ লগত সকলো ধৰণৰ আলাপ আলোচনা আছিলে, এইটোত কিন্তু আমাৰ লগত কোনো ধৰণৰ আলাপ আলোচনা নাছিলে। আৰু তেনে ক্ষেত্ৰত দেখিছোঁ যে যোৱাকালি একাংশ সংবাদ মাধ্যমত ওলাই আছে যে মুখ্যমন্ত্ৰীও কৈছে 6জন ব্যক্তি উচতনি দিছে। তাৰ মাজত দেখিছোঁ যে আমচুৰ দুজনমান আমাৰ সতীৰ্থ, আমাৰ সংগ্ৰামী সতীৰ্থ দুজনমানৰ নাম উল্লেখ কৰিছে। মই এই ক্ষেত্ৰত এটা স্পষ্টীকৰণ দিব বিচাৰিছোঁ যে আমচুৱে এই ক্ষেত্ৰত সদায় আলাপ আলোচনাৰ জৰিয়তে চিপাঝাৰৰ যি উচ্ছেদৰ প্ৰক্ৰিয়া আমি মুখ্যমন্ত্ৰী আৰু জিলা প্ৰশাসনৰ লগত আলাপ আলোচনাৰ জৰিয়তে শান্তিপূৰ্ণভাৱে বিচাৰিছিলোঁ আৰু সেইমতে আমি আগবাঢ়ি গৈছোঁ আৰু সেইমতে আমি কামখিনি কৰিছোঁ আৰু ৰাইজৰ লগত সেইমতে আমাৰ কাম হৈছে। প্ৰথম কথা হৈছে আমচুৱে কোনো ধৰণৰ উচতনিমূলক বক্তব্য, আমচুৱে কোনো ধৰণৰ উচতনিমূলক বক্তব্যৰে কোনো ধৰণৰ পৰিৱেশ উত্তেজিত কৰাৰ নজিৰ তাত নাই আৰু কোনোদিনো কৰা নাই আৰু তাতো কোনো ধৰণৰ এনেকুৱা মানে আমাৰ কৰ্মকৰ্তাই কোনো ধৰণৰ বক্তব্যও ৰখা নাই। আজি যি দুজন ব্যক্তিৰ নাম উল্লেখ কৰিছে, আজি এই সমগ্ৰ ঘটনাটো এটা ডাইভাৰ্ট কৰিবৰ কাৰণে মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছে যে বিশেষ চৰাংশ সংস্থাই তেখেতক নাম দিছে। মই আপোনালোকৰ জৰিয়তে এইটো কথা স্পষ্ট কৰিব বিচাৰিছোঁ যে মুখ্যমন্ত্ৰী ডাঙৰীয়াক আচলতে সমগ্ৰ ঘটনাটোক গাপ দিবৰ কাৰণে হয়তো কোনোবাই ভুল পথে পৰিচালিত কৰিছে। যি দুজন ব্যক্তিৰ আমাৰ নাম কৈছে তাৰ ভিতৰত আমাৰ উপসভাপতি আব্দুৰ ৰহমান বিশ্বাস ডাঙৰীয়া সিদিনাখন সেই ঘটনাস্থলীতেই নাই, 22-23 সেইদিনাখন ঘটনাস্থলীতেই নাই। তাৰ উপৰিও আমাৰ সেই ঘটনাস্থলীত নথকা আৰু এজন ব্যক্তিৰ নাম আহিছে, ইয়াত আৰু এজন প্ৰফেচাৰৰ নাম কৈছে। আমি যিমান দূৰ গম পাইছোঁ সেই প্ৰফেচাৰজনো সেইদিনাখন ঘটনাস্থলীত উপস্থিত নাই। তাৰ উপৰিও আমাৰ আইনুদ্দিন আহমেদৰ নাম আহিছে। 23 তাৰিখে যেতিয়া আন্দোলন 9টা বজাৰ পৰা ষ্টাৰ্ট হৈছে, ৰাইজৰ অহৰহ ফোন, তাৰপিছত আমাৰ আইনুদ্দিন আহমেদে তাৰে স্থানীয় কৰ্মকৰ্তাসকলক লগত লৈ আন্দোলন চলি থকাৰ আধাৰ পিছত 12টা বজাত গৈ তাত উপস্থিত হৈছে। 12টা বজাত গৈ উপস্থিত হৈ পৰিস্থিতি যাতে বেয়াৰ ফালে ঢাল নাখায়, উত্তেজিত হৈ যাতে কোনো এটা মানে পৰিৱেশ বিনষ্ট নহয়, জনসাধাৰণৰ যাতে কোনো হানি বিঘিনি নহয়, তাৰ কাৰণে তেওঁলোকে জনসাধাৰণক যৎপৰনাস্তি চেষ্টা কৰি বুজাবলৈ চেষ্টা কৰিছে। তাৰপিছত তেওঁলোকে জিলা উপায়ুক্তৰ লগত তেওঁলোকে কথা পাতিছে, তেওঁলোকে DIGৰ লগত উত্তৰ মণ্ডলৰ DIGৰ লগত তেওঁলোকে কথা পাতিছে। কথা পাতি ৰাইজৰ লগত আলাপ আলোচনাৰ জৰিয়তে সমস্যাখিনি সমাধান হ'ব বুলি আশ্বাস জিলা উপায়ুক্তই দিছে। আধা ঘণ্টা 1 ঘণ্টা সময় তেওঁলোকক উচ্ছেদ কৰি তেওঁলোকৰ ঘৰ বাৰী লৈ যাবলৈ সময় দিছে। তেনে এটা প্ৰক্ৰিয়া তেওঁলোকে সামৰি তেওঁলোকে ৰাইজক ছত্ৰভংগ দিয়াই ঘৰলৈ যাব দি তেওঁলোকে গুচি অহাৰ 1 ঘণ্টা পিছত এনেকুৱা ধৰণৰ ঘটনা সংঘটিত হৈছে। গতিকে তেনে ক্ষেত্ৰত আমাৰ যি দুজন ব্যক্তি আমচুৰ নাম উল্লেখ কৰিছে, গতিকে সেই দুজন ব্যক্তি কেনেকৈ, এজন যোৱাই নাই, আন এজন গৈ প্ৰশাসনক সম্পূৰ্ণভাৱে সহযোগিতা কৰিছে, ৰাইজক বুজাইছে। ৰাইজৰ সন্মুখত আমাৰ যি স্থানীয় যিসকল কৰ্মকৰ্তা আছিল তেওঁলোকক বেৰিকেড দি আৰক্ষী আৰু ৰাইজৰ মাজত যাতে কোনো ধৰণৰ সংঘাত নহয় তাৰ কাৰণে এটা পৰিৱেশ তৈয়াৰ কৰিছে। জিলা উপায়ুক্তক মাতি আনিছে, DIGক মাতি আনিছে, একেলগে আলোচনা কৰিছে। আলোচনা কৰি সমগ্ৰ প্ৰক্ৰিয়াটো তেওঁলোকে সমাপ্ত কৰি তেওঁলোকে ঘৰমুৱা হৈছে। তাৰ পিছত সেই ঘটনাটো সংঘটিত হৈছে। গতিকে মই ভাবোঁ যে চৰাংচোৱা বিভাগে যি তথ্য মুখ্যমন্ত্ৰীক দিছে এইটো এটা ভুল তথ্য দিছে। গতিকে আমি আগতেও কৈছোঁ যে যোৱা 20 তাৰিখেও আমি শান্তিপূৰ্ণভাৱে প্ৰশাসনক সহযোগিতা কৰিছোঁ। সেইদিনাখনতো প্ৰশাসনে আমাৰ লগত উচ্ছেদ কৰাৰ সময়ত আমাক মাতি লৈ গৈ সহযোগিতা বিচাৰিছিলে, আমি সহযোগিতা কৰিছোঁ। মছজিদ ভঙাৰ সময়ত যেতিয়া দুয়োপক্ষ ৰাইজৰ আৰু পুলিচৰ মাজত সংঘাত হ'ব ধৰিছিলে তেতিয়াও আমাৰ কৰ্মকৰ্তাসকলে মাজত সোমাই ৰাইজক আঁতৰাই তেওঁলোকৰ উচ্ছেদিত কামত সহযোগ কৰিছিলে। তাততো কোনো ধৰণৰ বিশৃংখলতা হোৱা নাই। গতিকে মই চৰাংচোৱা সংস্থাই যিটো তথ্য দিছে
এই তথ্য সম্পূৰ্ণভাৱে ভুল তথ্য দিছে গতিকে মুখ্যমন্ত্ৰী ডাঙৰীয়াক হয়তো ভুল পথে পৰিচালিত কৰিব বিচাৰিছে জিলা প্ৰশাসনৰ ভুলটো যাতে ভুল হিচাপে মুখ্যমন্ত্ৰীয়ে ভাবি নলয় তাৰ কাৰণে গাপ দিবৰ কাৰণেই হয়তো জিলা প্ৰশাসনৰ ফালৰ পৰা এনেকুৱা ধৰণৰ তথ্যও প্ৰকাশ কৰা হৈছে গতিকে মই মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক আহ্বান জনাম যে সমগ্ৰ ঘটনাটোৰ যেহেতু এটা ন্যায়িক তদন্ত দিছে আমি প্ৰথমৰ পৰা আমি প্ৰথম সংগঠন যে প্ৰথমেই সংবাদমেল যোগে আমি ন্যায়িক তদন্ত বিচাৰিছিলোঁ এই ন্যায়িক তদন্তটো হওক আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াক যেহেতু ভুল তথ্য দি থকা হৈছে তাৰ আৰু এটা উদাহৰণ মুখ্যমন্ত্ৰী কৈ আছে 60 ঘৰ পৰিয়াল 60টা পৰিয়ালহে আছিল বাকী সকলো উচ্ছেদ হৈছে হয় 800 ঘৰ পৰিয়াল উচ্ছেদ হৈছে প্ৰথম তাৰপিছত দ্বিতীয় উচ্ছেদটোত 246 ঘৰ মানুহক নোটিছ দিয়া হৈছিল 246 ঘৰ মানুহক নোটিছ দিয়া হৈছিল তেনেহ'লে মুখ্যমন্ত্ৰীক 60 ঘৰৰ তথ্যটো কোনে দিলে গতিকে এই তথ্যটো ভুল তথ্য দিয়া হৈছে গতিকে মুখ্যমন্ত্ৰী ডাঙৰীয়াক সম্পূৰ্ণ ভুল তথ্য দি পেলাই ঘটনাটো বেলেগ ফালে ল'বৰ কাৰণে চেষ্টা কৰাৰ যেন আমাৰ অনুভৱ হৈছে জিলা প্ৰশাসনৰ গতিকে মুখ্যমন্ত্ৰী ডাঙৰীয়াই ন্যায়িক তদন্ত স্পষ্টভাৱে খুব সোনকালে কৰক লগতে মুখ্যমন্ত্ৰী ডাঙৰীয়া আৰু স্পেচিয়েল যেহেতু গৃহ বিভাগ তেওঁৰ হাতত আছে আৰু স্পেচিয়েলি তেওঁ তদন্ত কৰক জল পটকে ওলাই পৰিব কোন দোষী কোন আমি বিচাৰিছোঁ আমি স্পষ্টকৈ কৈছোঁ যে সাধাৰণ নিৰহী মানুহক হত্যা কৰাটো বা সাধাৰণ নিৰহী মানুহৰ ওপৰত অত্যাচাৰ হোৱাটো আমি কেতিয়াও কামনা নকৰোঁ গতিকে ইয়াত যোনেই দোষী নহওক শাস্তি পাব লাগিব আৰু জিলা প্ৰশাসনৰ ভুলৰ কাৰণে যে এই ঘটনাটো সংঘটিত হৈছে মই পূৰ্বেও কৈছোঁ আজিও কৈছোঁ জিলা প্ৰশাসনৰ আকৰগছ মনোভাৱৰ কাৰণে জিলা প্ৰশাসনৰ হঠকাৰী সিদ্ধান্তৰ বাবেই আজি এনেকুৱা ধৰণৰ এটা পৰিৱেশ দৰং জিলাৰ গৰুকুটিত হ'বলৈ পাইছে গতিকে সেইকাৰণে তদন্তটো খুব হৰতকীয়াকৈ হওক এইটো আমি বিচাৰিছোঁ আৰু এটা সংবাদ মাধ্যমত আমি দেখিছোঁ যে মুখ্যমন্ত্ৰীয়ে কৈছিলে যে তাত উচ্ছেদৰ বিৰোধিতা কৰিবৰ কাৰণে কোনোবাই 28 লাখ টকা লৈছে কিন্তু তাত এটা সংবাদ মাধ্যমত আমি দেখিছোঁ ছেটেলাইট চেনেলত যে আমচুৱে 28 লাখ টকা সংগ্ৰহ কৰিছে বুলি মই আজি সংবাদ মাধ্যমৰ আগত মুকলিকে প্ৰত্যাহ্বান জনাইছোঁ সেই সংবাদ গোষ্ঠীটোক যদি আমচুৰ কোনো কৰ্মকৰ্তাই 28 পইচা যদি লৈছে যদি প্ৰুফ কৰিব পাৰে অসম চৰকাৰৰ সকলো মেচিনাৰী তাত লগাই দিয়া হোক আমি আহ্বান জনাইছোঁ সেই সংবাদ গোষ্ঠীটোক আমি আহ্বান জনাইছোঁ যে তেওঁলোকেও মেচিনাৰী লগাই দিয়ক 28 পইচা যদি আমচুৰ কোনো কৰ্মকৰ্তাই তাৰ পৰা চৰ অঞ্চলৰ দুখীয়া কৃষক ৰাইজৰ পৰা লৈছে আমাক তেওঁলোকে ক'ব নালাগে কোৱাৰ আগতেই নিজে দোষী হৈ অসম আৰক্ষীৰ হাতত নিজে গ্ৰেপ্তাৰ হ'বলৈ সাজু আছোঁ গতিকে এইবিলাক এটা ভুৱা প্ৰচাৰ অপপ্ৰচাৰ আৰু সমগ্ৰ ঘটনাটো এটা ডাইভাৰ্ট কৰিবৰ কাৰণে যদি মুখ্যমন্ত্ৰীয়ে ভাবিছে যে 28 লাখ টকাৰ কিবা হৈছে সেইটোৰ এটা ইনকুৱাৰী হওক তাত সেইটো আমি বিচাৰিছোঁ যে কোনে 28 লাখ টকা কাৰণ আমি উচ্ছেদৰ বিৰোধী নহয় মই পুনৰবাৰ কৈছোঁ আমি উচ্ছেদৰ বিৰোধী নহয় আমি প্ৰকল্প স্থাপনৰ বিৰোধী নহয় আমি এটা কথাই কৈছোঁ যে সেইসকল ভাৰতীয় নাগৰিক দুখীয়া দৰিদ্ৰ মানুহ কৃষক মানুহ গৰাখহনীয়া পীড়িত মানুহ ভূমিহীন মানুহ মুখ্যমন্ত্ৰীয়ে যেহেতু আশ্বাস প্ৰদান কৰি আছে বাৰে বাৰে কৈ আছে মাটি দিম গতিকে সেই মাটি দিয়াৰ প্ৰচেছটো কৰিবৰ কাৰণে আমি মুখ্যমন্ত্ৰীক আহ্বান জনাই আহিছোঁ জিলা প্ৰশাসনক আহ্বান জনাই আহিছোঁ তাত আকৰগছ মনোভাৱ লোৱাৰ কোনো প্ৰয়োজনেই নাছিলে তাত শান্তিপূৰ্ণভাৱে সকলোখিনি হ'ব পাৰিলেহেঁতেন কিন্তু সেইখিনি হৈ থকা নাই গতিকে আজিও আমি মুখ্যমন্ত্ৰী ডাঙৰীয়াক কৈছোঁ যে আমি উচ্ছেদৰ বিৰোধী নহয় মানৱীয় দৃষ্টিৰে গৃহহীন মানুহখিনিক ভূমি দিয়াৰ ব্যৱস্থা কৰক আৰু এই ভূমিহীন মানুহৰ যি এই উচ্ছেদ বেদখল যি কথা বাৰ্তাবিলাক আহি আছে চিৰদিনৰ কাৰণে এই বেদখল শব্দটো অসমৰ পৰা নাইকিয়া কৰি দিবৰ কাৰণে আমি মুখ্যমন্ত্ৰীক আহ্বান জনাইছোঁ এইখিনি আছিলে আপোনালোকৰ আগত আমাৰ কথা আৰু এটা কথা স্পষ্টীকৰণ তাৰপিছত আৰু এটা কথা আমি সংযোগ কৰিব বিচাৰিছোঁ যোৱাকালি বিভিন্ন সংবাদ মাধ্যমত আমি দেখিছোঁ যে পীযুষ হাজৰিকা ডাঙৰীয়াই অসম চৰকাৰৰ এজন মন্ত্ৰী দায়িত্বশীল মন্ত্ৰী হিচাপে তেখেতে আমচুৰ মাজত তালিবানী আৰু পাকিস্তানৰ সমৰ্থক আছে বুলি কৈছে মই এই কাৰ্যটোক এজন মন্ত্ৰী হিচাপে যি বক্তব্য আগবঢ়াইছে এই কাৰ্যক আমি তীব্ৰ নিন্দা কৰিছোঁ গৰিহণা দিছোঁ আৰু এনেকুৱা নিকৃষ্টমানৰ বক্তব্য এজন মন্ত্ৰীৰ পৰা অহাটো আমি কামনা কৰা নাছিলোঁ তেওঁৰ দায়িত্বত মন্ত্ৰী আছে তেওঁ মন্ত্ৰী তেওঁলোকৰ লগত মুখ্যমন্ত্ৰী আছে গৃহ বিভাগৰ দায়িত্বত মুখ্যমন্ত্ৰী আছে পীযুষ হাজৰিকা ডাঙৰীয়াই যদি তালিবান আৰু পাকিস্তানৰ সমৰ্থক আমচুৰ মাজত আছে তেনেহ'লে গ্ৰেপ্তাৰ ইমান দিনে কিয় কৰা নাই কিয় তদন্ত হোৱা নাই তাৰ মানে সম্পূৰ্ণভাৱে এতিয়া সমগ্ৰ ঘটনাটোক বেলেগ ফালে ল'বৰ কাৰণে প্ৰতিবাদ হৈছে অন্যায় যেহেতু অসম চৰকাৰে কৰিছে অসমৰ গৃহ বিভাগৰ পুলিচে যেহেতু অন্যায় কৰিছে দৰং জিলা প্ৰশাসনে যেহেতু অন্যায় কৰিছে সেই সকলো ধৰণৰ অন্যায় গাপ দিবৰ কাৰণে এনেকুৱা ধৰণৰ ব্লেম আমচুৰ ওপৰত এনেকুৱা ধৰণৰ অভিযোগ আমচুৰ ওপৰত দি অসমত তেওঁলোকে
নিজকে ধোৱা তুলসীৰ পাত সাজিবৰ কাৰণে চেষ্টা কৰিছে। মই প্ৰত্যাহ্বান জনাইছোঁ পীযুষ হাজৰিকা ডাঙৰীয়াক যে গৃহ বিভাগ তদন্ত কৰক, আমচুৰ মাজত কোন তালিবান পাকিস্তানী সমৰ্থক আছে 24 ঘণ্টাৰ ভিতৰত তেওঁলোকে উলিয়াই দিয়ক। আৰু যদি সৎ সাহস নাই এনেকুৱা ধৰণৰ মন্তব্য দি অসমৰ আকাশ বতাহ কুলসিত কৰি হিন্দু মুছলমান জাত পাতৰ ৰাজনীতি নকৰিবৰ কাৰণে আমি পীযুষ হাজৰিকা ডাঙৰীয়াক সকীয়াই দিছোঁ। ইতিমধ্যে আমি যোৱাকালিও মই দৰং জিলাৰ প্ৰশাসনৰ লগত কথা পাতিছোঁ যে দৰং জিলাত যিহেতু কোনো ধৰণৰ আমচুৰ বন্ধ নাই বা আমচুৱে এতিয়ালৈকে কোনো ধৰণৰ কাৰ্যসূচী লোৱা নাই, কাৰ্যসূচীখিনি বিভিন্ন তাৰিখত লোৱা আছে। গতিকে কি কাৰণত দৰং জিলাত বিভিন্ন অৰ্গেনাইজেশ্যন, বিভিন্ন সংগঠন বা বিভিন্ন NGOs বা বিভিন্ন মানুহক বাহিৰৰ মানুহক কিয় গাড়ী সোমাব দিয়া হোৱা নাই? মানে এটা আতংকময় পৰিৱেশ সৃষ্টি কৰিব বিচৰা হৈছে নেকি? তেওঁলোকে কালি কৈছিলে যে নহয় কিবা এটা কাৰণত কৰা হৈছিলে, কাইলৈৰ পৰা আমি খুলি দিম। আজি এতিয়ালৈকে আমি খবৰ পোৱা নাই। আমি আশা কৰিম যিহেতু তাতে মানৱতা ভুলণ্ঠিত হৈছে, এটা খাদ্য সংকটে দেখা দিছে, সেই অঞ্চলটোত এতিয়ালৈকে জিলা প্ৰশাসনে যিহেতু এটোপাল পানীও এতিয়ালৈকে যোগান ধৰাৰ পৰিলক্ষিত হোৱা নাই, বহু মানুহ বেমাৰী হৈ আছে, মৃত্যুমুখত পৰাৰ সম্ভাৱনা আছে। গতিকে তাত ডক্টৰৰ পৰা আৰম্ভ কৰি বিভিন্ন মানুহ বিভিন্ন সহায়ৰ হাত লৈ যাব। গতিকে জিলা প্ৰশাসনে যদি সহায় কৰে তাত আমাৰ ৱেলকাম থাকিব, আৰু যদি জিলা প্ৰশাসনে সহায় কৰিব নোৱাৰে, কৰা নাই, তেনেহ'লে যদি কোনোবা ৰাইজে সহায় কৰিব বিচাৰে, সেই মানুহখিনি আত্মজনৰ কাষত যদি কোনোবাই যাব বিচাৰে, মই বিচাৰিম অসম চৰকাৰৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক অনুৰোধ জনাম যাতে দৰং জিলাৰ গৰুখুটিৰ সেই দুখীয়া দৰিদ্ৰ যিসকল ইতিমধ্যে গৃহহীন হ'ল, যিসকল উচ্ছেদিত হ'ল, সেই পৰিয়ালসকলক যাতে সহায় কৰিবৰ কাৰণে মানুহ যাব পাৰে তাৰ ব্যৱস্থা কৰি দিবৰ কাৰণে আহ্বান জনাম। আৰু যদি এই ব্যৱস্থা নকৰে, ভাবিম যে তাতে মানুহখিনিক অনাহাৰে এবাৰ উচ্ছেদ কৰি তেওঁলোকক বেঘৰ কৰি দিয়া হ'ল, নাইবা তেওঁলোকক অনাহাৰে তাত মৃত্যুৰ মুখলৈ ঠেলি দিয়াৰ কাৰণেও হয়তো চৰকাৰ বা জিলা প্ৰশাসনে ব্যৱস্থা গ্ৰহণ কৰিছে। গতিকে আমি পুনৰবাৰ আহ্বান জনাইছোঁ দৰং জিলা প্ৰশাসন, কামৰূপ জিলা প্ৰশাসনক আৰু মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক আহ্বান জনাইছোঁ যে দৰং জিলাৰ গৰুখুটিত এতিয়া খাদ্য সংকটে দেখা দিছে, পানীৰ সংকটে দেখা দিছে, বেমাৰে দেখা দিছে। গতিকে তেনেকুৱা এটা পৰিৱেশত বহু মানুহ যাবৰ কাৰণে আমাক বিভিন্নজনে ফোন কৰিছে। গতিকে মই অনুৰোধ জনাম দৰং জিলা প্ৰশাসনক সকলো ধৰণৰ নীতি নিয়ম মানি যিসকলে সাহায্য অভিযান চলাব যায়, যিসকলে সহায় কৰিবলৈ যায়, তেওঁলোকক তাত যাবৰ কাৰণে দিবৰ কাৰণে আমি অনুমতি দিবৰ কাৰণে অনুৰোধ জনাইছোঁ।